সকলোকে নমস্কাৰ জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅলে আৰু ভিডিঅটো দেখিছে আগত নহয় না বাৰু আৰু আজি বহুত দিনৰ মূৰত এইখিনি জায়গাৰ পৰা ভিডিঅটো আৰম্ভ কৰিছো আৰু আৰম্ভ কৰা কাৰণটো হ'ল কিয় ইয়াৰ পৰা যেহেতু মই এতিয়া যাবলৈ ওলাইছো আৰু যোৱাৰ আগতে আপোনালোকক কওঁ মানে কি আমাৰ ইয়াত পুৰণা ঘৰত আৰু গুৱাহাটী যেটো পুৰণা ঘৰ তাত আমি বিল্ডিং বনাম বুলি ৰডছট বিলাক আনি থৈছিলো আৰু মই মানুহজনে মানে লাগি কৰি মই নিদু ইয়াত বনাবলে আৰু মানুহজনে কয় ইয়াতে বনাম কিন্তু এতিয়া কি হল জানেনে তাত যেহেতু কাম আৰম্ভ কৰিছো আৰু কৰাৰ লগে লগে মই ইয়াত আকৌ কেলে বিল্ডিং নহয় না বাৰু মানুহ কম আৰু এবিলাক ইমান দৰকাৰ নাই গতিকে ৰডখিনি ইয়াৰ পৰা মানে লৈ যাওঁ তালে আৰু তেতিয়া তাত নিকিনিলেও হ'ব গতিকে এতিয়া ৰডখিনি হেৰি কৰি আছে আৰু এতিয়া গৈ থাকো আৰু এইবিলাকৰ অজুহাততে আপোনালোকক কওঁ দেই বহুতৰ কিছুমানৰ হয়তো মোৰ ভিডিঅ' চোৱা থাকি গৈছে আৰু ইয়াৰ পৰা গৈ পেলাই মানে তাত যেতিয়া অলপ বহিবলৈ পাওঁ তেতিয়াই যিমানখিনি পাৰো ভিডিঅ' বিলাক চাই দিওঁ আৰু গম পাইছে আজি এতিয়া মানে মই কালি ভিডিঅ'টোত মই কৈছোৱে ইমান নিউজ চাব পৰা নাই আৰু ভালকে ভিডিঅ'টো বনাবলৈও সময় পোৱা নাই গতিকে এতিয়া চাওকচোন এখিনি বস্তু আমাৰ ভৰাই আছে এয়া এখিনি এতিয়া ভৰুৱা হৈ গল চাওক আৰু এইটো ভগা চিগা ড্ৰামটো লৈ লৈছো ঘৰতে থকা যেহেতু এইটো মিস্ত্ৰীয়ে কাম কৰিব পাৰিব আৰু এইটো বাল্টিং আৰু এটা এইটো জখলা ভৰাই কৰি লৈ এতিয়া ৰেডি চাওক গৈ থাকো আৰু আমাক বিদায় দিয়া মানুহ কিজনী চাব দেই ইফালে গৈছে এজনী বৰ্ষা মাক পুকৰ ঘূৰাই দিছে গৈ থাকো এইখনতে ৰড চড আনি পাই গলোহি ঘৰ আৰু এফালে দেখিছেনে এইবিলাক আৰু এইটো বনাই ললো এতিয়া ফুটা ফুটিব লাগিব আৰু এইকেইজনী আমাৰ তিলকি দেই অকণি অকণি এজনী আমাৰ ঘৰৰ কাষৰে বাৰু কৰ নাজানো এইকণ হয় নেকি ওচৰৰে চাগে আৰু এজনী বাইদেউ চিনাকি আৰু চিনাকি মানে একে ঘৰৰ কাষৰ ঘৰে আৰু ইহঁতৰ লগতে থাকিব লাগিব মিলা পিটিকে আৰু এইজনী হ'ল ডাঙৰজনী এই ডাঙৰ আৰু এইজনী হ'ল অকণমানিজনী এতিয়া ফুটা ফুটা কাম আৰম্ভ হ'ব ফুটাটো পুতি লওঁ দেখাই আছো তাৰ পিছ ধূপ কেটলা লগে ধূপ কেটলা দিয়ক মাকক কৰি মাটিত ফুটিব নাপায় কালত লৈ থাক তিনিবাৰ দিম এবাৰ মালিকে দিছে দেই মোৰ পিছত হৈ গল এফালে নতুনকৈ পূজা আৰম্ভ হ'ল আৰু এইফালে ঘৰটো ভাঙি দিয়া হ'ল চাই থকা ঘৰ ভাঙি আছে চাইডত মানে ঘৰ আছে সেই ঘৰখিনিত কৰিব বুলি ভয় লাগে আৰু সেইটো কাৰণে মানুহজন আমাৰ মানে ওচৰত থাকি পেলাই সেইখন পৰামৰ্শ দি আছে যাতে ওচৰৰ মানুহৰ কোনো প্ৰব্লেম নহয় এটা ঘৰ বনাওঁতে কিমান দিন লাগে আৰু
ভাঙি দিওঁতে আধা ঘণ্টাও নালাগিলে চাওক মাত্ৰ 2খন ৱাল আছেগৈ ভাঙিবৰ কাৰণে ইতিমধ্যে ঘৰ চৰ ভাঙি হৈ গ'ল আৰু লগতে তামোলো 14 জোপামান আছিলে তামোলখিনিও ভাঙি দিলে আৰু যিহেতু তামোলখিনি নাভাঙিলে নহ'ব মাটিও কম আৰু সৰু সৰু হৈ কুমলীয়া হৈ আছিলে সৰু নহয় কুমলীয়া হৈ আছিল তামোলখিনি কিন্তু মনটো বহুত বেয়া লাগিছে আৰু আপোনালোকে জানেই বহুতে মই গছ গছনি বহুত ভাল পাওঁ জানেনে কটা চিঙাটো বহুত মানে অশান্তি লাগে আৰু মই তেওঁলোকক মিষ্টিক কৈছিলোঁ যে পৰা যদি মানে বচোৱা কিন্তু একদম চব ফালৰ পৰাই চালে বচাব নোৱাৰিলে আৰু তামোলখিনি কাটি দিয়াৰ পিছত তামোলৰ থুকো আছিলে আৰু মই এতিয়া ছিঙিবলৈ এজন মানুহক লগাই দিছোঁ চাওকচোন কি ধুনীয়া তামোল এতিয়া ইয়াৰ পৰা আকৌ আমি যাওঁগৈ গুৱাহাটী চাওক আৰু এইকেইজনী এই টিকলিকেইজনী সুধি আছে মোক কেতিয়া কাইলৈ আহিবনে সুধি আছে এতিয়া মোৰো এতিয়া মানে কি হয় তালৈ গ'লে ইয়ালৈ আহিবলৈ মন নাযায় আকৌ ইয়াত থাকিলে এতিয়া তালৈ যাবলৈ মন নাযায় গতিকে এতিয়া গৈ থাকোঁ আকৌ লগ পাই থাকোঁ ঠাণ্ডা পৰিছেও গুৱাহাটীত ইমান নহয় কিন্তু আৰু ইয়াত কিয় জানো ইমান ঠাণ্ডা মেঘালয় পৰিছে সেইকাৰণে বহুত ঠাণ্ডা মাকৈ খাম মাকৈ খোৱাৰ পিছত ঘৰত লগ পাম আহি পাই গ'লোহি মাকৈ বেচা ঠাই আৰু মানুহ বহুত আছিলে সিহঁত আগৰ পৰা ৰখি আছিলে কাৰণে সিহঁতক আগত দিলে আৰু আমাৰ বোলে ফুৰিহে আছে গতিকে অলপ ৰ'বলগীয়া হৈছে আৰু ইমান ঠাণ্ডা পৰিছে জানে ইয়াত এতিয়া খাই থাকোঁ মানে গাড়ীতে খাই যাম আৰু ৰৈ নাথাকোঁ মানে ৰৈ থাকিলে বহুত ঠাণ্ডা লাগি যায় গম পাইছে গতিকে এতিয়া গৈ থাকোঁ লোৱাৰ পিছত আহিলোঁ পকৰা ল'বলৈ চাওক পালোহি আমি বৰবাৰী আৰু লৈ ল'লোঁ ইয়াত পকৰা আকৌ লৈ ল'লোঁ ম'ম' যিহেতু আমাৰ বোৱাৰীজনী মানে কি হয় ঘৰতে থাকে তাই নাযায় 3 দিনমান গৈ তাইৰ আমনি লাগিল এতিয়া যোৱা সময়তো তাইলৈ কিবা এটা নিনিলে আকৌ মুখখন নুখুন্দাব নহয় সেইকাৰণে লৈ ল'লোঁ আৰু ইফালেতো চানা ল'বলৈ গৈছোঁ চানা আহি পাই গ'লোহি ঘৰ আৰু এইটো খুলিবলৈকে মন যোৱা নাই জানেনে কিয় জানে মানে খুব ঠাণ্ডাত আহিছোঁ ন আৰু তাতে বাইকত আৰু এইটো খুলি দিয়াৰ লগে লগে আৰু ঠাণ্ডা লাগিছে এতিয়া কেনেকৈ হাত ভৰিকেইটা ধুম সেইটো আৰু এয়া চাওক মাংস আনিলোঁ চানা এইটো এয়া গতিকে এইখিনি খাই কৰি লওঁ আৰু আপোনাৰ তামোল 1 বস্তা হ'ল গম পাইছে এইখিনি তামোল দেখিছেনে এইবিলাক কলি তামোল কিন্তু হ'লেও মানে খাব পৰা হৈ আছে টান হ'ল মানে আৰু চুফাৰী কৰিলে এই কিবা যে বইল কৰি যে চুফাৰী কৰে তেনেকৈ কৰিলে হ'ব কিন্তু আৰু সদায় এইকেইদিন এতিয়া ল'ৰাটোৱে কি কৈছে জানেনে কৈছে মোৰে মানে এটাই ডিউটি যে সদায় ৰাতিপুৱা 9টা-10টা বজাত ওলাই যোৱা আৰু সন্ধিয়া 6টা বজাত সোমোৱা আৰু কি জানে আজি খুঁটা যেতিয়া পুতিছিলোঁ খুঁটা পুতোঁতে ময়ে মানুহজনেহে হেৰি কৰিলোঁ তেহেঁত 2টা আহিলে কিন্তু মানে নাযায় আৰু কিয় নাযায় জানেনে মই ভিডিঅ' বনাম বুলি সিহঁত নাযায় আৰু এটা কথা কওঁ শুনক আমাৰ ঘৰৰ মোৰ বাদে গোটেইকেইটা কেমেৰা আগত নোলায় কিছুমান মানুহে ক'ব পাৰে কয় ন উলিয়াব কিন্তু সিহঁত নোলায় আৰু মই ভিডিঅ' কৰিম বুলিয়ে সিহঁতে খুঁটিকেইটাত মানে হেৰি নিদিলে খুঁটাটোত মানে একো মছলা নিদিলে গতিকে এইখিনিয়ে আছিলে ভিডিঅ' নিশ্চয় যেতিয়া মেইন ঘৰৰ খুঁটা পুতিব তেতিয়া তেওঁলোকে নিশ্চয় দিব চাগে নিদিয়া নহয় আৰু তেতিয়াৰ পৰা মই ভিডিঅ' নকৰোঁ অকণমান মই যেতিয়া দিম তেতিয়া ভিডিঅ' বনাম আৰু এতিয়াতো জানেই আৰু আহি পালোঁ যেতিয়া হাত মুখ ধুই পেলাই আজৰি হ'ব লাগিব গতিকে আহিলৈয়ে যদি এতিয়া মই নকৰোঁ মানে হাত ভৰিকেইটা নুধোঁ খুব হেৰি লাগিব ঠাণ্ডা লাগিব পিছলৈ গতিকে তাই চাহ বনাবলৈ গৈছে বোৱাৰীজনীয়ে আৰু মই হাত ভৰিকেইটা ধুই লওঁ তাৰপিছততো জানেই এইখিনি আনিছোঁৱেই সেইখিনি খাই কৰি লওঁ আৰু আজিলৈ সকলোৰ পৰা লৈছোঁ বিদায় এতিয়ালৈ বাই বাই